ডম্বৰু বাজে মোৰে চোতালোতে নিতে ত্ৰম্বক নাচে বাজে ৰুদ্ৰতাল নাচে মহাকাল অভিনৱ তাণ্ডৱ বিবিধ বিভংগ উলংগ বিলংগ নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক স্বাগতম জনালোঁ জয় অসম জয় ইউটিউব চেনেললৈ আৰু আজি আপোনালোকৰ মাজত আমি এনেকুৱা এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকৰ সৈতে আজি এনেকুৱা এটা টপিকৰ ওপৰত আমি আজি আলোচনা কৰিম যিটো বিষয় 2019 চনৰ পৰা মই ভাবি আছোঁ যে এনেকুৱা এটা বিষয়ৰ ওপৰত আমি এটা ভিডিঅ' বনাব লাগে এই বিষয়টোৰ ওপৰত কৈ মানে আমাৰ আমনি লাগে বিষয়টো আপোনালোকে খন্তেক পাছতে গম পাব সেই বিষয়টো কি আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই গৈ থাকক ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো কাটি নিদিব কাৰণ মই আলোচনাটো আপোনালোকৰ লগতে কৰিব লাগিব ন তো আপোনালোকক লাগিব মানে আলোচনাটো কৰোঁতে তো সেইটো কথা তো আমি প্ৰত্যেকেই 2019 চনৰ 6 ছেপ্টেম্বৰ তাৰিখলৈ মনত পেলাওঁ 2019 চনৰ 6 ছেপ্টেম্বৰ তাৰিখত এনেকুৱা কি ঘটনা ঘটিছিল যিটো আমাৰ অসমীয়া চিনেমা জগতত যিটোৱে এটা খলকনি সৃষ্টি কৰিছে অসমীয়া চিনেমা জগতত যিটোৱে এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে ঠিক আছে এতিয়া সেই বিষয়টো আপোনালোকে হয়তো বহুতে গম পাই গৈছে যে মোৰ সেই বিষয়টো কি আজি সেই মোৰ বিষয়টো হৈছে আমাৰ জুবিন গাৰ্গৰ কাঞ্চনজংঘা চিনেমাখন নহয় অসম শ্মশানহে কোনে কয় কমলাকান্ত ভট্টাচাৰ্য ঠিক তইতো পঢ়ি শুনি বহুত ডাঙৰ মানুহ হলি গুড কি ভাল পালি বিষয়টোৰ ওপৰত আলোচনা আগবঢ়োৱাৰ আগতে মই জুবিন দা আৰু গৰিমা শইকীয়া বৌলৈ মোৰ ফালৰ পৰা আমাৰ চেনেলৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেওঁলোকে আমাক কাঞ্চনজংঘাৰ দৰে এখন চিনেমা উপহাৰ দিলে মই জুবিন দা আৰু কাঞ্চনজংঘা টীমটোলৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন দা আৰু কাঞ্চনজংঘা টীমটোক মই এই বিষয়টোৰ ওপৰত আলোচনা যে মই কৰিছোঁ অনুমতি যিহেতু বিচৰা নাই এতিয়ালৈকে তো মই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ পৰা এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ অনুমতি বিচাৰিছোঁ মানে এই বিষয়টোৰ ওপৰত মই এটা কাৰণেই আলোচনা কৰিম বুলি আজি বহিলোঁ কাঞ্চনজংঘা চিনেমাখনে আমাৰ দৰ্শকৰ মনত এনেকুৱা এটা খলকনিৰ সৃষ্টি কৰিছে এনেকুৱা এটা মানে কি বুলি ক'ম কাঞ্চনজংঘা চিনেমাখনে দৰ্শকৰ মনটো এনেকৈ ধৰণে আকৰ্ষণ কৰি পেলাইছে যে দৰ্শকে কাঞ্চনজংঘা চিনেমাখন চাই অহাৰ পাছত সেই চিনেমাখনৰ বিষয়ে নোকোৱাকৈ নোৱাৰে এটা সঁচা কথা কওঁ কাঞ্চনজংঘা চিনেমাখন যেতিয়া জুবিন গাৰ্গে বনাই আছিলে আমি তেতিয়া হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ আৰু যেতিয়া আমি পলিগন জুনিয়ৰ কলেজত হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পঢ়ি আছিলোঁ সেই সময়ত কলেজৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ মুখত এটাই মানে কথা আছিল তেওঁলোকৰ মুখত এটাই মানে মন্ত্ৰ আছিলে মন্ত্ৰ বুলি ক'ব পাৰি যিহেতু সেইটো গায়ে থকা হয় প্ৰত্যেক দিনাখন আমি প্ৰত্যেকেই গাই থাকোঁ আৰু সেই ডাইলগটো হৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা সেইটো আৰু এটা ডাইলগ এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব এই যে মানুহক ভাগ ভাগ কৰা এই শিকলিডালো ছিঙি পেলা আমি নতুন প্ৰজন্ম হয় ইচ্ছা কৰি দেশ চলাবও পাৰোঁ চলাবও পাৰোঁ এইটো এটা ডাইলগ এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব জুবিন দাই কৈছিলে তো সেইটো এটা কথা এতিয়া কাঞ্চনজংঘা চিনেমাখনৰ বিষয়ে মই ডিটেইলছত আপোনালোকক কৈ লওঁ 2019 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে কাঞ্চনজংঘা চিনেমাখন ৰিলিজ দিছিলে আৰু তাৰ পাছত কাঞ্চনজংঘা চিনেমাখনত জুবিন গাৰ্গে নিজেই ডাইৰেক্টৰ আছিল জুবিন গাৰ্গ নিজেই এতিয়া আমি কাঞ্চনজংঘা চিনেমাখনৰ বিষয়ে গোটেই ডিটেইলছত আপোনালোকক কৈ লওঁ কাঞ্চনজংঘা চিনেমাখনৰ ডাইৰেক্টৰ আছিল আমাৰ জুবিন দা তেওঁ চিনেমাখন ডাইৰেক্টৰ আৰু তেওঁ নিজেই চিনেমাখনৰ স্ক্ৰিপ্ট ৰাইটাৰ সেই চিনেমাখন আই ক্ৰিয়েশ্যন প্ৰডাকশ্যনৰ বেনাৰত সৃষ্টি কৰা হৈছিলে জুবিন গাৰ্গে আই ক্ৰিয়েশ্যন প্ৰডাকশ্যনৰ বেনাৰৰ আণ্ডাৰত চিনেমাখন সৃষ্টি কৰিছে এইকেইটা জুবিন গাৰ্গে নিজেই চিনেমাখন সৃষ্টি কৰিছিলে স্ক্ৰিপ্টটো নিজেই লিখা ঠিক আছে আৰু এই চিনেমাখনৰ যিটো মূল চৰিত্ৰ সেইটো হৈছে অনিৰ্বাণ ভট্টাচাৰ্য যিটোত অভিনয় কৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাই আৰু তাৰ পাছত বাকী যিখিনি চৰিত্ৰ আপোনাৰ পিংকি শৰ্মা তেওঁ পাঞ্চনা চৰিত্ৰটোত অভিনয় কৰিছিল শশাংক সমীৰ চৰিত্ৰটোত অভিনয় কৰিছে পবিত্ৰ ৰাভাই পবিত্ৰ চৰিত্ৰটোত অভিনয় কৰিছে আৰু ঠিক তেনেদৰে জেৰিনা বৰুৱা আৰু অন্তৰা তেওঁ অনিৰ্বাণৰ চিষ্টাৰ আছিল
ঠিক আছে আৰু ত্ৰিদীপ লাহন যিজনক আমি এনেকৈ দিলেই চিনি পাওঁ আৰু সেইজনো অভিনয় কৰিছে গুণ্ডা পাৰ্টত অভিনয় কৰিছে চিনেমাখনত মুঠ 6টা গান আছিলে জুবিন গাৰ্গ আৰু জুবলি তেওঁৰ ধূলি কণাটো গাইছে ঠিক তেনেদৰে জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ প্ৰীতি ভৰা গানটো গাইছে ঠিক তেনেকৈ ৰিক্ত সিক্ত গানটো জুবিন গাৰ্গ ৰাহুল গৌতম শৰ্মা আৰু গৌৰাণী গাইছে ঠিক তেনেদৰে কাঞ্চনজংঘাটো আচলতে কাঞ্চনজংঘা এটা কবিতা আছিলে কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচিত কৰিছিল সেই কবিতাটো এই চিনেমাখনত গান হিচাপে গোৱা হৈছে কবিতা আবৃত্তিও কৰা হৈছে মাজে মাজে আবৃত্তি আৰু মাজে মাজে গান হিচাপে এইটো গোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা সেই কাঞ্চনজংঘা কবিতাটো ডুগ 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 ডম্বৰু বাজে মোরে শ্রোতালুতে নিতে ত্রম্বক নাচে বাজে রুদ্রতাল নাচে মহাকাল অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ সেইটো আপোনাৰ জুবিন গাৰ্গ ৰাহুল গৌতম শৰ্মা এওঁলোকে কৈছে আপোনাৰ পাঞ্চনা বুলি এটা গান আছিলে জুবিন গাৰ্গৰ সেই চিনেমাখনৰ যিটো পাঞ্চনা গান আছিলে সেই গানটোত অভিনয় মানে গানটো গাইছে জুবিন গাৰ্গ আৰু পাঞ্চনা ঠিক আছে গান এইকেইটা আছে জুবিন গাৰ্গৰ যিটো গান এতিয়া আপোনালোকে মোবাইলত আপোনালোকে যদি ফোন কৰে আপোনালোকে ফোন কৰোঁতে হয়তো এই চিনেমাখনৰ গানেই আপোনালোকৰ হেল্ল' টিউন বাজিব এতিয়া চিনেমাখনৰ কাহিনীটোৰ বিষয়ে চিনেমাখনৰ কাহিনীটোৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ এই চিনেমাখন জুবিন দা যিটো অনিৰ্বাণ চৰিত্ৰ সেইটো এটা দুখ লগা চৰিত্ৰ অনিৰ্বাণ আছিলে গাঁৱৰ এজন ছাত্ৰ আৰু সেই অনিৰ্বাণে চহৰত থাকি শিক্ষা লাভ কৰিছিল উচ্চ শিক্ষা লাভ কৰিলে তাৰপাছত অনিৰ্বাণৰ লক্ষ্য আছিলে APSC অফিচাৰ এজন APSC পৰীক্ষা দিয়া তো APSC পৰীক্ষা তেওঁ দিলে আৰু তেওঁ আশা আছিল যে APSC পৰীক্ষা পাছ কৰিব ঠিক তেনেদৰে তেওঁ সেই চিনেমাখনৰ APSC পৰীক্ষা পাছ কৰিছে আৰু এই চিনেমাখনত আপোনালোকে যদি আৰু এটা কথা চায় চিনেমাখনৰ মূল বিষয়বস্তুটো হৈছে এই যে সমাজত মানুহক ভাগ কৰা যিটো চিষ্টেম জেনেৰেল ST OBC SC এনেধৰণে যিটো চিষ্টেমে আমাৰ সমাজখনৰ মানুহবিলাকক ভাগ কৰিছে সেই চিষ্টেমটোৰ পুৰা বিৰোধিতা কৰিছে এই চিনেমা তেনেকুৱা ধৰণৰ কৰিব নালাগে আমি সকলো সমান মানুহ এখন গণতান্ত্ৰিক দেশখনৰ সকলো মানুহ সমান তো ইয়াৰ মানুহক কোনো ভাগ কৰা কোনো চিষ্টেম আহিব নালাগে সেই শিকলিডাল কৈছে এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব এই যে মানুহক ভাগ কৰা চিষ্টেমটো এই যে মানুহক ভাগ কৰা শিকলিডাল এইডাল ছিঙি পেলাম জুবিন গাৰ্গে তেনেকৈ কৈছে চিনেমাখন দৰ্শকসকল এতিয়া আমি কাঞ্চনজংঘা চিনেমাখনৰ মূল বিষয়টোৰ মাজলৈ আহোঁ কাঞ্চনজংঘা চিনেমাখনৰ মই যদি কওঁ চিনেমাবিলাক সাধাৰণতে কাল্পনিক হয় কিন্তু এই চিনেমাখন কাল্পনিক লগতে বাস্তৱিক এই চিনেমাখনত বাস্তৱিকতা আছে বৰ্তমান সমাজখনৰ যি এটা সমস্যা মানুহবিলাকক ভাগ কৰা যি কাষ্ট চিষ্টেমৰ যিটো প্ৰব্লেম এই প্ৰব্লেমটো সুন্দৰভাৱে দেখুওৱা হৈছে আৰু এই চিনেমাখনে সেই কাষ্ট চিষ্টেমটো মানুহে যে মানুহক এজন ST জেনেৰেল OBC SC এনেধৰণে যে ভাগ কৰিছে এই শিকলিডাল ছিঙি পেলাবলৈ গৈছে চিনেমাখনৰ জৰিয়তে এই চিনেমাখনে এই চিষ্টেমটো পুৰা বিৰোধিতা কৰিছে সেইকাৰণে এইটো চিনেমাখনত আমি বাস্তৱিকতা আছে বুলি ক'ব পাৰোঁ এইটো বাস্তৱ জীৱনৰ এটা পুৰা সমস্যা দাঙি ধৰিছে এই চিনেমাখনে এতিয়া জুবিন গাৰ্গে সেই চিনেমাখনৰ যিটো অনিৰ্বাণ নামৰ চৰিত্ৰটো জুবিন গাৰ্গে অভিনয় কৰিছিল সেই অনিৰ্বাণ চৰিত্ৰটো আপোনাৰ এজন ষ্টুডেণ্টৰ আছিলে জুবিন গাৰ্গ এজন ষ্টুডেণ্ট আছিলে জুবিন গাৰ্গ গাঁৱত ঘৰ আৰু জুবিন গাৰ্গে চহৰত থাকি উচ্চ শিক্ষা লাভ কৰিছিল আৰু তাৰ পাছত জুবিন গাৰ্গৰ লক্ষ্য আছিল APSC পৰীক্ষা দি APSC পৰীক্ষা পাছ কৰি এজন অফিচাৰ হোৱা সেই সপোনত চেঁচা পানী ঢালিলে এই যে দালালি বুলি ক'ব পাৰোঁ আমি কোনোবা এটা ভাষাত ঘোচ খোৱা সেই এটা পৰ্যায়ৰ কিছুমান মানুহে চেঁচা পানী ঢালিলে একো নাই তো কথাটো হ'ল আৰু সেই সপোনটো বাস্তৱত পৰিণত হ'বলৈ নিদিয়া দুটা কথা আছিল এটা আছিল এই যে চিষ্টেম যিটো চিষ্টেম কেতিয়া চেঞ্জ হ'ব বুলি জুবিন গাৰ্গে কৈছে এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব এই যে মানুহক ভাগ কৰা শিকলিডাল এইডাল ছিঙি পেলাম এনেকৈ যে কৈছে ST SC এই চিষ্টেমটোৱে আছিল জুবিন গাৰ্গক সেই পৰীক্ষাত পাছ কৰাৰ পাছতো মানে জুবিন গাৰ্গে নিজৰ সপোনটো পূৰ্ণ কৰিব নোৱাৰাৰ
বাধাস্বৰূপে সৃষ্টি হৈছিলে এই চিষ্টেমটো আৰু একাংশ এনেকুৱা ধৰণৰ ব্যক্তি যাক আমি দেৱালী বুলি ক'ব পাৰোঁ যি টকা বিচাৰিছিলে জুবিন গাৰ্গক তেওঁ জুবিন গাৰ্গে কৈছে পদাৰ্থ কি ডিচাইড কৰিলি মোৰ মুখত আজিলৈকে কোনেও ঘোষ দিয়াও নাই আৰু নিদিও সেনেকৈ কৈছে নেক্সট এতিয়া আমি চিনেমাখনৰ বিষয়ে তাৰ পাছৰ বিষয়ে যাওঁ জুবিন গাৰ্গে সেই যিটো সপোন আছিলে সপোনটো বাস্তৱত পৰিণত নহ'ল সেইটো লাষ্টত দেখুৱায় দৰ্শকসকল এতিয়া আমি আলোচনা কৰিম যে জুবিন গাৰ্গৰ সেই কাঞ্চনজংঘা চিনেমাখনৰ মূল বিষয়টো কি কাঞ্চনজংঘা চিনেমাখনৰ মই যদি ক'বলৈ যাওঁ তাত বাস্তৱিকতা আছে সাধাৰণতে চিনেমাবিলাক কাল্পনিক হয় কিন্তু এই কাঞ্চনজংঘা চিনেমাখন কাল্পনিক লগতে বাস্তৱিকতাও সেই চিনেমাখনত সোমাই আছে বাস্তৱিকতা বুলি ক'বলৈ গ'লে এনেকুৱা হয় বৰ্তমান সমাজত যিটো কাষ্ট ছিষ্টেম মানুহক ভাগ কৰা যিটো ছিষ্টেম সেই ছিষ্টেমটোৰ পূৰা বিৰোধিতা কৰিছে এই চিনেমাখনে সেই ছিষ্টেমটোৰ পৰা ৰাইজৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে তাক চিনেমাখনে সুন্দৰভাৱে দেখুৱাই দিছে এইটো এটা ছিষ্টেম আৰু বাস্তৱতে আমাৰ সমাজখনত ঘটি থকা ঘটনাবিলাকেই এই চিনেমাখনত দেখুওৱা হৈছে তাৰপাছত সমীৰ আৰু পবিত্ৰ ৰাভা আৰু সমীৰ এই দুটা যিটো চৰিত্ৰ এই চৰিত্ৰ দুটা জুবিন গাৰ্গৰ বন্ধু নিচিনা তো লগৰীয়া হৈছে এই চৰিত্ৰ দুটা গোটেই কাহিনীটো কৈ দিলেও ভাল নহ'ব যি হয়তো সকলোৱে চালেই যদি কিছুমানেতো চোৱা নাই তেওঁলোকে এই চিনেমাখন মই চাব বুলি আশা কৰিছোঁ তেতিয়া গোটেই কাহিনীটো আপোনালোকে সুন্দৰভাৱে দেখিব এতিয়া সেই পবিত্ৰ ৰাভা আৰু সমীৰ আৰু জুবিন দা এই তিনিওজনে লগ লাগি এই ছিষ্টেমৰ বিৰোধিতা কৰিছিল সেই গুণ্ডাসকলক এই পানিছমেণ্ট লৈছিলে জুবিন দাই আৰু জুবিন গাৰ্গে যেতিয়া সেই পঢ়ি থকা সময়ত জুবিন গাৰ্গে গাঁৱৰে এগৰাকী ছোৱালী যাৰ নাম বাঞ্চনা তাইক ভাল পাইছিলে আৰু জুবিন গাৰ্গে সপোন আছিল যে APSC পৰীক্ষা দিব পাছ কৰিব অফিচাৰ হ'ব আৰু বিয়া পাতিব কিন্তু সেই সপোনত চেঁচা পানী ধৰাৰ পাছত সেই সপোন সম্পূৰ্ণ নহ'ল লগে লগে সম্পূৰ্ণ নোহোৱাৰ পাছত একচুৱেলি জুবিন গাৰ্গক পইচা বিচাৰিছিলে চাকৰিটো দিবৰ কাৰণে কিন্তু জুবিন গাৰ্গে সেই চিনেমাখনত ঘোষ নিদিয়ে সেইটো দেখাইছে মোৰ বোলে কোনো MLA মন্ত্ৰীৰ বেকিং নাই মোৰ বোলে কোনো কোটা নাই আমি হ'লো জেনেৰেল কাষ্ট পদাৰ্থ কি ডিচাইড কৰিলি মোৰ মুখত আজিলৈকে কোনেও ঘোষ দিয়াও নাই আৰু নিদিও আৰু যেতিয়া চাকৰিটো নাপালে তো পাঞ্চনা নামৰ ছোৱালীজনী ঘৰৰ মানুহে চাকৰি কৰা এজন ব্যক্তিলৈ বিয়া দি দিয়ে সেই চাকৰি কৰা ব্যক্তিজনৰ নামটো আছিলে যিটো চৰিত্ৰটো মই চৰিত্ৰটো কৈ দিছোঁ সেই চৰিত্ৰটো হৈছে অনন্ত ভূঞাই লৈছিলে এজ এ অফিচাৰ ইন আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC পৰীক্ষাৰ এজন অফিচাৰে তাইক বিয়া পাতিছে সেইটো তোমাৰ বিয়াৰ কাৰণে জুবিন গাৰ্গে নিজৰ লগুণডাল এই চিনেমাখনত ছিঙি পেলাইছে কেলৈ ছিঙিছে যে তেওঁ যিটো জাতি তেওঁ জেনেৰেল কাষ্টৰ হোৱাৰ কাৰণে যিহেতু তেওঁ নাপালে চাকৰিটো ঠিক সেইটো কাৰণে তেওঁ নিজৰ সেই শিকলিডাল ছিঙি পেলাইছে কৈছে যে মোৰ কোনো জাতি নাই হয়তো মানুহৰ কোনো জাতি নাথাকে তেনেধৰণৰ সেইটো তাৰপাছত জুবিন গাৰ্গৰ মাক আৰু ভণ্টি আছিলে জুবিন গাৰ্গে শেষত সেই গুণ্ডাবিলাকৰ পানিছমেণ্ট লয় কোন জানোনে চিষ্টেম থানাত এখন এফআইআৰ দেখি এতিয়া পিছে আপুনি কি কৰিম বুলি ভাবিছে এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব এই যে মানুহক ভাগ কৰা এই শিকলিডালো ছিঙি পেলা আমি নতুন প্ৰজন্ম হয় ইচ্ছা কৰি দেশ সলাবও পাৰোঁ চলাবও পাৰোঁ কোনবাই আৰু জুবিন গাৰ্গে শেষত গুণ্ডাটোক যিটো মেইন গুণ্ডাটো তাক খেদি লৈ যায় আৰু সেই গুণ্ডাটো টাউনলৈ যায় ঘৰৰ পৰা মানে টাউনলৈ ওলাইছে মানে ৰাজপথলৈ গুচি যায় বুলি ক'ব পাৰোঁ সেই ৰাজপথত জুবিন গাৰ্গে সেই গুণ্ডাটোক
খেদি নিয়াৰ পাছত কেমেৰা মিডিয়া গোট খাইছে কেমেৰাত দেখুওৱা হৈছে জুবিন দাই তাক খেদি গৈ থকা টিভিত ওলাইছে টিভিত দেখিছে দেখি পেলাই কাঞ্চনা নামৰ ছোৱালীজনীও তালৈ আহিছে জুবিন গাৰ্গৰ মাক আৰু ভনীয়েকো আহিছে সমূহ ৰাইজ গোট খাইছে তাৰ পাছত সেই সমূহ ৰাইজৰ সন্মুখত মিডিয়াৰ সন্মুখতে জুবিন গাৰ্গে সেই গুণ্ডাজনক মাৰি পেলাইছে লগে লগে জুবিন গাৰ্গকো সেই পুলিচে গুলিয়াই দিছে লগতে জুবিন গাৰ্গো মৰি গৈছে গুণ্ডাজনো মৰিছে সেইখিনিতে চিনেমাখন শেষ হৈছে দৰ্শকসকল ইমান পৰে আপোনালোকে কাঞ্চনজংঘা চিনেমাখনৰ বিষয়ে শুনিলে আৰু এতিয়া আমি আলোচনা কৰিম কাঞ্চনজংঘা চিনেমাখনৰ বক্স অফিচৰ বিষয়ে কালেকশ্যন কেনেকুৱা আছিলে কাঞ্চনজংঘা চিনেমাখন সঁচা কথা ক'বলৈ গ'লে আমাৰ অসমীয়া চিনেমা জগতত কাঞ্চনজংঘা চিনেমাখনে ইতিহাস সৃষ্টি কৰিছে এই কাঞ্চনজংঘা চিনেমাখনে অসমীয়া চিনেমাত আটাইতকৈ বেছি কম দিনত আটাইতকৈ বেছি উপাৰ্জন কৰা চিনেমা হিচাপে গণ্য হৈছিল তাৰ পাছত ৰত্নাকৰ চিনেমাখন আহিলে তেতিয়া কাঞ্চনজংঘা চিনেমাখনৰ ৰেকৰ্ডটো ভংগ কৰিছে ৰত্নাকৰে তাৰ পাছত যিখন বাঘ আহি আছে আশা কৰোঁ সেইখন চিনেমাই ৰত্নাকৰৰ ৰেকৰ্ড ভংগ কৰিব এইটো এটা ভাল খবৰ যে অসমীয়া চিনেমা জগতত জুবিন দাই প্ৰথম এনেকুৱা ধৰণৰ প্ৰয়াস এটা সৃষ্টি কৰিলে জুবিন গাৰ্গে মিছন চাইনা চিনেমাখনৰ জৰিয়তে আৰু এইটো কথা মই কোৱা নাই যতীন দাই কৈছে যে মিছন চাইনা চিনেমাখনত জুবিন গাৰ্গে এইটো প্ৰমাণ কৰি দেখুৱাই দিলে যে অসমীয়া চিনেমাও যদি ভাল ধৰণে অলপ টকা পইচা খৰচ কৰি বনোৱা হয় অসমীয়া চিনেমাও হলত চলিব অসমীয়া চিনেমাও ভাল কালেকশ্যন কৰিব অসমীয়া চিনেমাৰ বজাৰখনো ভাল হ'ব কাঞ্চনজংঘা সেই চিনেমাখনে প্ৰথম দিনাখন 40 লাখ টকা উপাৰ্জন কৰিছে এই চিনেমাখন আৰু এই চিনেমাখনে কাঞ্চনজংঘা চিনেমাখন যিখনে বক্স অফিচত ৰেকৰ্ড কৰিছে সেইখন হৈছে প্ৰথম দিনাখন 40 লাখ টকা উপাৰ্জন কৰিছে কাঞ্চনজংঘা চিনেমাখনে আৰু নৰ্থ ইষ্টৰ 69টা হলত এই চিনেমাখন চলিছে আৰু এটা ভাল খবৰ যে এই চিনেমাখন আমাৰ নৰ্থ ইষ্টত চলাৰ উপৰিও হায়দৰাবাদ গুজৰাট কোচিন আৰু চেন্নাই এই চিনেমাখন চলিছে এইটো আমাৰ অসমৰ কাৰণে এইটো এটা ভাল খবৰ দৰ্শকসকল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ চিনেমাখনৰ বিষয়ে সকলো জানিব পাৰিছে মই সম্পূৰ্ণ ডিটেইলছ ক'ব পৰা নাই যদি যিমানখিনি চেষ্টা কৰিছোঁ আপোনালোকক সকলোখিনি কথাই ক'বলৈ আশা কৰোঁ যিসকলে চিনেমাখন চোৱা নাই হললৈ গৈ এবাৰ চিনেমাখন চাব আমি প্ৰত্যেকেই চিনেমাখন দুবাৰ তিনিবাৰকৈ চাইছোঁ ফাৰ্ষ্ট ডে চাইছোঁ যেতিয়া সম্বন্ধ আছিল যদিও আমি গৈ পেলাই চিনেমাখন চাইছোঁ আপোনালোকেও লকডাউন খোলাৰ পাছত হয়তো চিনেমা হল খুলিব যদি কাঞ্চনজংঘা চিনেমাখন পুনৰ স্ক্ৰীণত ৰিপ্লে হয় আপোনালোকে গৈ পেলাই চিনেমাখন চাব বুলি আশা ৰাখিলোঁ আৰু আজি ইমানতে আমাৰ ভিডিঅ'টো সামৰিছোঁ যদি আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকৰ মাজলৈ মই আৰু এটা কথা কৈ থৈ যাওঁ আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লৈ আহিম ইয়াৰ পাছত ৰত্নাকৰখনৰ বিষয়ে আমি আলোচনা কৰিম তাৰপাছত হিন্দী চিনেমাৰ জগতৰ বিষয়ে আমি যাম সেই চিনেমাবিলাকো আমি কাহিনীবিলাক এনেধৰণে আলোচনা কৰিম তাৰপাছত এনেকুৱা ধৰণৰ চিনেমাবিলাক যদি আপোনালোকে পাই থাকিব বিচাৰে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেলটো বজাব লাগিব তেতিয়া আপোনালোকে মই আপলোড কৰাৰ লগে লগে ভিডিঅ'বিলাক পাবলৈ সক্ষম হ'ব পুনৰবাৰ আপোনালোক সকলোলৈকে ধন্যবাদ জনাই আজি আমাৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ নমস্কাৰ